আছোঁ তিনিচুকীয়া বাইপাছ গেলাপুখুৰী আৰু বটলটো নিবলৈ আহিছিলোঁ পানী বটলটো তো আপোনালোকক দেখুৱাম এয়া আমি গৈ আছোঁ এইফালে আৰু আমাৰ ওচৰতে হা তেনে পঢ়িছে পঢ়িছে নাই ন নেকি সি অঁ পিছত সেয়া আকৌ নাইনত ন ধুনীয়া চেণ্টাৰ ভাল লাগিছে আহিবলৈ কি হয় নাজানো এইফালে আছে চাগে এইফালে আছে একেবাৰে যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাইনেল লিষ্টত মানে নাম আহিলে আৰু পাছ কৰিছে তাতে হেৰি হ'ল মাতিলে গতিকে আহিলোঁ আৰু বেটাও আহিলে এইফালে বেটি সেইফালে বহি আছে অলপ জুম কৰি দিছোঁ দেই এনেকৈ এইফালে বহি আছে এটাই বেগত পানী বটল গৈছে দেই নৱম আৰু দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ মেধা আমি নিৰ্বাচনৰ বাবে কিছুদিনৰ পূৰ্বে আমচিকালি নামেৰে এক মেধা অনুসন্ধান পৰীক্ষা অনুষ্ঠিত কৰিছিলোঁ আৰু সেই পৰীক্ষা আমি দুটা পৰ্যায়ত অনুষ্ঠিত কৰিছিলোঁ প্ৰথম পৰ্যায়ত প্ৰায় 1000 ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে আৰু আমি প্ৰথম পৰীক্ষাৰ অন্তত 261গৰাকী ছাত্ৰ ছাত্ৰীক আমি দ্বিতীয় পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰিছিলোঁ আৰু সেই দ্বিতীয় পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ পৰা আমি 80গৰাকী ছাত্ৰ ছাত্ৰীক আমি চূড়ান্ত পৰীক্ষাত নিৰ্বাচিত কৰিলোঁ আৰু আমি এই চূড়ান্ত পৰীক্ষাত যি 80গৰাকী ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলে সেই ছাত্ৰ ছাত্ৰীসকলৰ সৈতে সমল ব্যক্তিসকলৰ উপস্থিতিত আমি এক মত বিনিময় অনুষ্ঠান আজি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ ইতিমধ্যেই আমাৰ এই মত বিনিময় অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনোৱা কেইবাগৰাকীও অতিথি আহি উপস্থিত হৈছেহি আমি অনুষ্ঠানটোৰ আৰম্ভণিৰ প্ৰাক মুহূৰ্তত আমাৰ মাজত উপস্থিত থকা সন্মানীয় ব্যক্তিসকলক আপোনালোকৰ ওচৰত চিনাকি কৰিব বিচাৰিছোঁ প্ৰথমে আমি সকলোৰে ওচৰত চিনাকি কৰিব বিচাৰিছোঁ সদৌ মৰাণ ছাত্ৰ সন্থাৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত সভাপতি বদন মৰাণদেৱক সকলোৰে আগত চিনাকি কৰিব বিচাৰিছোঁ আমাৰ মাজত আহি উপস্থিত হৈছেহি আমাৰ এই গোটেই কাৰ্যসূচীটো অতি সুচাৰুৰূপে তদাৰক কৰি থকা তিনিচুকীয়া জিলাৰ চৰকাৰৰ উন্নয়ন আয়ুক্ত জাভেদ আৰমান ছাৰ তেখেতক আমি সকলোৰে আগত চিনাকি কৰিব বিচাৰিছোঁ আৰু এখনি মৰম গামোচাৰে তেখেতক আদৰণি জনাবৰ কাৰণে সতীৰ্থসকলক অনুৰোধ জনাইছোঁ আমাৰ